নমস্কাৰ সুষমা বসুন্ধৰা অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আমাৰ এই বসুন্ধৰা সেউজীয়াৰেই আছিল। সেউজীয়াই আৱৰি ৰাখিছিল। ৰ'দ বৰষুণৰ উমাল স্পৰ্শত মাটি ফুটি যি ওলাইছিল সেয়া আছিল সেউজীয়া। অৰণ্য সেউজীয়া, আপোনাৰ গাঁও সেউজীয়া, পথাৰ সেউজীয়া, আনকি আপোনাৰ চোতালতো ভৰিছিল সেউজী ঘাঁহনি। তাৰ মাজতে লালিত পালিত আপোনাৰ মন, আপোনাৰ সপোন, সেয়া কি সেউজীয়া নাছিল? শুৱনি আমাৰ গাঁওখনতি শুৱনি গছৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কত পাউতল সৰা। কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ এই পদ্যফাঁকিৰ শ্ৰৱণ আৰু পঠনে আপোনাক নিশ্চয় সোণোৱালী শৈশৱৰ দিনবোৰলৈ লৈ যায়, নহয়নে? আপোনাৰ মানসত ভাহি উঠে সেউজীয়াৰে পৰিপূৰ্ণ এখনি গাঁৱৰ ছবি। সেইখন আপোনাৰ চিনাকি গাঁও, আপোনৰো আপোন গাঁও, আপোনাৰ গাঁও। নিভাঁজ, অভাৱ নাছিল একো। সকলো ঠাইতে গজি উঠিছিল তৰু তৃণ লতা, শস্য শ্যামলা। সেয়া আছিল সুষমা বসুন্ধৰা। মানুহৰ ইচ্ছা, হেঁপাহ, সপোনবোৰ চিনাকি আপোন মানুহ আৰু ঠাইৰ পৰাই আৰম্ভ হয়। আপোনাৰ কথাই ধৰক, প্ৰথমতে আপুনি আপোনাক, আপোনাৰ পঢ়া টেবুলখন, কোঠাটো, ঘৰখন, ঘৰৰ সদস্যসকল, নিজৰ মাটিডোখৰ, তাৰ পাছত গাঁওখন, চহৰখনক ধুনীয়াকৈ সজাব খোজে আৰু বসবাসৰ উপযোগীকৈ গঢ়ি তুলিব খোজে। ইয়াৰ অন্তৰালত থাকে ভৱিষ্যত প্ৰতিনিধিসকলৰ বাবে সুন্দৰ সুষমা বসুন্ধৰা উপহাৰ দি যোৱাৰ দায়িত্ববোধ আৰু হেঁপাহ। ঠিক এই সময় আৰু পটভূমিতে আমি আপোনাৰ কাষ চাপিছোঁ। আপোনাৰ সৈতে কাম কৰিব খুজিছোঁ। আমি সেউজীয়াৰ লগত উন্নয়নৰ কথা পাতিব খুজিছোঁ। বহনক্ষম উন্নয়ন এই সময়ৰ দাবী। সেয়া আপোনাৰ সৈতে কথা পাতিব বিষয় বিশেষজ্ঞসকলে। আমি মাথো যোগসূত্ৰকাৰী হৈছোঁ। আপোনাৰ সপোনৰ চোতাললৈ সাকু বান্ধিব খুজিছোঁ। কাম আপোনাৰ, সন্তুষ্টিও আপোনাৰেই। আপোনাৰ চিনাকি সমাজ, চিনাকি ঠাই, প্ৰভাৱ আৰু স্বীকৃতিও আপোনাৰেই। শ্ৰম, ধ্যান আপোনাৰ, আৰ্থিক লাভো আপোনাৰেই বা আপুনি নেতৃত্ব দিয়া সমাজখনৰেই। সুষমা বসুন্ধৰাৰ বাবে যিসকলৰ নাম পঞ্জীভুক্ত কৰিছোঁ, আমি কেৱল তেওঁলোকক উদ্দেশ্যি এই কথাখিনি কোৱা নাই। তেওঁলোকেই কৰিব লাগিব বুলি কোনো কথাও নাই। তেওঁলোক আমাৰ সহযোগী। তেওঁলোকক লৈ আমি আমাৰ খোজ আগবঢ়াই নিম। আমাক তেওঁলোকক সহায় সহযোগ কৰিব শ্ৰোতাই। সুষমা বসুন্ধৰা পৰিয়ালৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰিয়াললৈ সম্প্ৰসাৰিত কৰিব খুজিছোঁ আমাৰ যাত্ৰা। আমি কৰিম। আপোনাৰ যোগেদি আমি পাৰিম। আচলতে আপুনি পাৰিব। যিকোনো কামৰ বাবে পৰিকল্পনা জৰুৰী। পৰিকল্পনাৰ পূৰ্বে কৰ্মক্ষেত্ৰত প্ৰতিটো পাৰ্থিৱ অপাৰ্থিৱ উপাদানৰ চৰিত্ৰ বিস্তৃতি তন্ন তন্নকৈ জনাটো প্ৰয়োজন। সেইফালৰ পৰা আমি এতিয়া প্ৰাক পৰিকল্পনা অৱস্থাতে আছোঁ। আমি যে পঞ্জীভুক্ত শ্ৰোতাক নিজে বাছনি কৰা ঠাইত কিছু পাৰিপাৰ্শ্বিক, আৰ্থসামাজিক, ভৌগোলিক, জনসাংখ্যিক বিৱৰণ আৰু সমীক্ষা বিচাৰিছোঁ, তাৰ বাবেই বিচাৰিছোঁ। আমাৰ বিষয় বিশেষজ্ঞসকলক আকাশবাণীৰ মজিয়ালৈ আমন্ত্ৰণ কৰি সেইবোৰ তথ্যৰে আলোচনা কৰিম। তেওঁলোকে পৰামৰ্শ দিব। প্ৰয়োজনত আপোনাকো আমন্ত্ৰণ কৰিম। আপুনি এককভাৱে ভাবি থকা কথাবোৰো ৰাজহুৱাকৈ প্ৰচাৰ কৰিম। সময়ৰ লগে লগে সেইবোৰ আগবাঢ়ি গৈ থাকিব। এইখিনিতে আপোনাক হেনৰী ডেভিড থৰুৰ কাহিনী এটাকে কওঁ। আমেৰিকাৰ বিখ্যাত দাৰ্শনিক, পৰিৱেশবিদ, ঋষিতুল্য ব্যক্তিত্ব হেনৰী ডেভিড থৰুক মহাত্মা গান্ধীয়ে নিজৰ জীৱনৰ শিক্ষক বুলি স্বীকাৰ কৰি গৈছে। ঊনবিংশ শতিকাতে ডেভিড থৰুৱে লিখি গৈছিল পৰিৱেশ সম্পৰ্কীয় মহান উপলব্ধি। প্ৰত্যেক খণ্ড ঠাইতে বাসগৃহ নিৰ্মাণ সম্ভৱপৰ বুলি মই ভাবোঁ। মই মোৰ থকা ঠাইৰ চাৰিওফালে 2 মাইলমান ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইখিনি পৰীক্ষা কৰি চাইছোঁ। এই খাট বা ফল মূলৰ বাৰীবিলাক অন্য মানুহৰ। গতিকে কল্পনাতে মই এজনৰ পাছত এজনৰ খাট কিনিছিলোঁ। সেইবোৰৰ দামো মোৰ জনা নাছিল। মই প্ৰত্যেক খেতিয়কৰ বস্তিতে ফুৰিছিলোঁ।
তেওঁলোকৰ বনৰীয়া আটলছৰ জুতি লৈছিলোঁ। খাটবোৰ তেওঁলোকে কোৱা দামত কিনিছিলোঁ আৰু মনতে তেওঁলোকৰ ওচৰতেই বন্ধকত ৰাখিছিলোঁ। অৱশ্যে কোনো দলিল লিখা হোৱা নাছিল দেই, তেওঁলোকৰ কথাকেই দলিল বুলি ধৰি লৈছিলোঁ। কেতিয়াবা মই কিনা দামতকৈ অধিক দামো লগাইছিলোঁ। সেই মাটিত কৃষি কৰিলোঁ আৰু কিছু পৰিমাণে বোধহয় তেওঁলোকৰ মনৰো কৰ্ষণ সাধন কৰিলোঁ। এইদৰে দীৰ্ঘদিন উপভোগ কৰাৰ পাছত তেওঁলোকক চলাই থাকিবলৈ এৰি দি মই গুচি আহিলোঁ। এই অভিজ্ঞতাৰ বাবে মোক মোৰ বন্ধুসকলে দালাল বুলি গণ্য কৰিবলৈ ধৰিলে। মই পিছে য'তে বহোঁ ত'তে বাস কৰিব পৰা হ'লোঁ দেই, আৰু সেইদৰে প্ৰাকৃতিক দৃশ্যৰাজিয়েও পোহৰ বিকিৰণ কৰিবলৈ ধৰিলে। অসমীয়া ফকৰাটো কথা এষাৰ আছে, মন কৰিলেই চন। ইংৰাজীত তাকেই কোৱা হৈছে when there is a will there is a way। বাট থাকে, বিকল্প থাকে, সমাধানো থাকে। সুষমা বসুন্ধৰাক আমি বাট, বিকল্প, সমাধান ৰূপেই চিহ্নিত কৰিব খুজিছোঁ। ডেভিড থৰুৱে আকৌ এঠাইত লিখিছিল, কিছুমান ঠাই মই পালোঁ য'ত সোনকালে উন্নতি হোৱাৰ কোনো সম্ভাৱনা নাই। সেইবিলাকত ঘৰ সাজিব পাৰি। কিছুমানে এই ঠাই গাঁৱৰ পৰা বহু আঁতৰত বুলি ভাবিছিল। মই ক'লোঁ, মই ইয়াতে থাকিব পাৰোঁ। মই সঁচাকৈ তাত থাকিলোঁ। মই বুজিলোঁ তাত সহজে বছৰবিলাক অতিক্ৰম কৰিব পাৰি। শীতৰ প্ৰকোপ সহ্য কৰি বসন্তক আবাহন কৰিব পাৰি। এই ঠাইত ভৱিষ্যতে যিসকল লোকে ঘৰ সাজিব, তেওঁলোকে নিশ্চয়কৈ ভাবিব পাৰিব যে তেওঁলোকৰ আগতে ইয়াত মানুহ থাকিবলৈ আহিছে। এবেলাৰ নিৰীক্ষণৰ দ্বাৰাই মই ক'ত ফলৰ বাগিচা, ক'ত কাঠনি, ক'ত গৰুৰ ঘাঁহনি পথাৰ হ'লে ভাল হ'ব, ঘৰৰ সন্মুখত কোন ঠাইত কেইজোপা ওক গছ বা সৰল গছ থাকিবলৈ দিব পৰা যাব, কোনখিনি ঠাইৰ পৰা বতাহে ভাঙি চুৰমাৰ কৰা গছবিলাক দেখা পোৱা যাব, সেইবিলাক ঠাৱৰ কৰি পেলালোঁ। ধৰক আপোনাৰ সন্মুখেদি মন্ত্ৰীৰ কনভয় পাৰ হৈ গৈছে। লানি নিচিগা 10, 15, 20, প্ৰায় 30খন গাড়ী বুলি আপুনি ক'ব পাৰে। কোনেও আপত্তি নকৰে। আপুনি বুজাব বিচৰা কথাটো ভুল নহয়, কাৰণ গাড়ীবোৰ এখন এখনকৈ হিচাপ কৰাটো সেই সময়ত আপোনাৰ ধৈৰ্য আৰু দায়িত্বও নাছিল। কিন্তু ঘৰৰ পৰা কেৱল চাইৰেন শুনি 30খন গাড়ীৰে মন্ত্ৰীৰ কনভয় গৈছে বুলি কোৱাটো সমীচীন হ'ব জানো? সুষমা বসুন্ধৰাৰ বাবে পঞ্জীভুক্ত শ্ৰোতাসকলক আমি কৰিবলৈ দিয়া সমীক্ষা সম্পৰ্কত এই উদাহৰণটো আনিছোঁ। তথ্যসমূহ হুবহু যাক আমি পাই হিচাপ বুলি কওঁ, তেনে হ'ব লাগে বুলি নিশ্চয় কথা নাই। পৰ্যবেক্ষণ কৰা চৰণীয়া পথাৰখন বা জলাহভূমিৰ পৰিমাণ নথিপত্ৰৰ হিচাপেৰে মিলিব লাগে বুলি কথা নাই। অঞ্চলটোত MA পাছ কৰা ছাত্ৰীৰ সংখ্যা 12 গৰাকী, সমীক্ষাত 11 গৰাকী ওলালেও কথা নাই। কিছুমানত আমি প্ৰায় শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ লেখীয়াকৈ কল্পনাতে বা অনুমানেৰে তথ্য নভৰাব। কাৰণ সুষমা বসুন্ধৰাৰ প্ৰতিটো পৰিকল্পনা, প্ৰতিটো কামেই হ'ব তথ্যভিত্তিক, চুক্তিনিষ্ঠ, বহনক্ষম উন্নয়নৰ পাৰিপাৰ্শ্বিক, আৰ্থসামাজিক প্ৰটকল আধাৰিত। জ্যোতিপ্ৰসাদ আগৰৱালাই জীৱনজুৰি কৰা মৌলিক সৃষ্টিৰাজিত প্ৰকৃতিৰ প্ৰায় সকলো উপাদানকেই সামৰি লৈছে। কোনোটো গীত, কোনোটো কবিতাত, কোনোটো নাটকৰ সংলাপত সেইসমূহৰ মনোৰম বৰ্ণনা মনোজ্ঞ ৰূপত তুলি ধৰিছে। ফুল, ফল, বিবিধ গছ-গছনি, অনেক ঋতুৰ বৰ্ণনা, ভৌগোলিক অৱস্থানসমূহৰ বৰ্ণনা আৰু চৰ্চা, গ্ৰাম্য সমাজ, নগৰীয়া সমাজ, শিশু, কিশোৰ, প্ৰাপ্তবয়স্ক সকলোকে সামৰি তেওঁ সপোনৰ অসমখনৰ ছবি আঁকি গৈছে গীত, কবিতা, নাটক আৰু অন্য ৰচনাৰাজিত। পথাৰ কোলা ফেৰদালিৰে ফুল ফল সেন্দুৰীয়া, সোণোৱালী শস্যৰ পথাৰ কোলা ফেৰদালিৰে ফুল ফল সেন্দুৰীয়া। আমি সাহিত্য, সুকুমাৰ কলাৰ আৱেশৰ পৰা এই সময়ৰ বাস্তৱতাৰ সৈতে মুখামুখি হ'ব খুজিছোঁ সুষমা বসুন্ধৰাৰ যোগেদি।
আপুনি দিয়া তথ্য আৰু বিশেষজ্ঞসকলে দিয়া পৰামৰ্শৰে এটা সেউজীয়া অৰ্থনৈতিক আন্দোলন আমি গঢ়ি তুলিব খুজিছোঁ। আন্দোলনটোৰ নাম হ'ব সুষমা বসুন্ধৰা। সেই আন্দোলনৰ মূল সেনানী হ'ব পঞ্জীভুক্ত হোৱা শ্ৰোতাসকল। তেওঁলোক স্থানীয়ভাৱে কৰ্মীৰূপে থাকিব আৰু আমাৰ কেন্দ্ৰৰ সৈতে যোগাযোগ ৰক্ষাও কৰি থাকিব। কাম কৰিবলৈ হ'লে কামৰ প্ৰতি ভাল পোৱা জন্মিব লাগিব, শ্ৰদ্ধা আহিব লাগিব, নহয়নে? কাম কৰাৰ আগতে মনৰ মাজত সেই ভাল পোৱাৰ ভাৱ মন মানসত উচ্চ স্থান দি বহুৱাব লাগিব। তেতিয়াহে লক্ষ্যস্থানৰ দিশে ই আগুৱাই যাব। পঞ্জীভুক্ত শ্ৰোতাসকলৰ প্ৰতি এই ক্ষেত্ৰত আমাৰ গভীৰ বিশ্বাস আছে। বাৰু, আমাৰ মাননীয় পঞ্জীভুক্ত শ্ৰোতাসকলক ক'ব খুজিছোঁ, এই অনুষ্ঠানৰ জৰিয়তে কোৱা আৰু কৰিবলৈ দিয়া কামবোৰৰ প্ৰয়োজনীয় নিৰ্দেশনা, প্ৰপত্ৰ আদি হোৱাটছআপ আৰু ইমেইল যোগে আপোনালৈ পঠিওৱা হৈছে। কিন্তু আমি লক্ষ্য কৰিছোঁ আমি পঠিওৱা বহুকেইটা মেইল ডেলিভাৰ হোৱা নাই। গতিকে নিজৰ ইমেইল সক্ৰিয় কৰি ৰাখিবলৈ আৰু যিসকলে নিজৰ ইমেইল একাউণ্ট এতিয়াও খোলা নাই তেওঁলোকক সোনকালে ইমেইল একাউণ্ট খুলি আমাক জনাবলৈ অনুৰোধ কৰিলোঁ। আশা কৰোঁ আপোনালোক প্ৰত্যেকেই নিজৰ মনত সেৱাৰ ভাৱ জগাই তুলি কাম কৰিবলৈ আগবাঢ়ি আহিব। কিন্তু সেয়া হ'লেও আমাৰ কামে যাতে অতি ক্ষুদ্ৰই নহওক কিয় অৰ্থ উপাৰ্জনৰ পথ মুকলি কৰে, সেই কথাৰ প্ৰতি আমি সচেতনতাৰে লক্ষ্য ৰাখিম। এতিয়া পঞ্জীভুক্ত শ্ৰোতাসকলৰ বাবে দিয়া কামৰ কথা পাতিব খুজিছোঁ। যোৱা সপ্তাহত আমি আপোনালোকক দিয়া কামকেইটা আছিল নিজৰ বাবে কাম কৰাৰ এলেকা এটা নিৰ্ধাৰণ কৰি লোৱা। এলেকাটো এখন গাঁও, এটা চুবুৰী, এটা গলি বা এটা ৱাৰ্ড হ'ব পাৰে বুলি কৈছিলোঁ। আপোনালোকৰ পৰা সুষমা বসুন্ধৰা অভিযানৰ বাবে প্ৰয়োজনীয় কিছুমান তথ্য বিচাৰি এখন ফৰ্ম আপোনালোকলৈ হোৱাটছএপ আৰু ইমেইল যোগে পঠিওৱা হৈছে। ফৰ্ম বা প্ৰপত্ৰখনত লেখা তথ্যখিনি সংগ্ৰহ কৰি অহা ২৭ নৱেম্বৰ ২০২৪ বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ কোৱা হৈছিল। নিশ্চয় আপোনালোক ইতিমধ্যে সাজু হৈছে পঠিয়াবলৈ। অৱশ্যে কেইগৰাকীমানে ইতিমধ্যে পঠিয়ালেই। ক'লৈ পঠিয়াব লাগিব তাৰ ঠিকনাও সেই ফৰ্মখনত দিয়া আছে। এতিয়া এই সপ্তাহটোৰ বাবে মাননীয় পঞ্জীভুক্ত শ্ৰোতাসকল আপোনালোকৰ কাম দিব খুজিছোঁ। আমি এই কামৰ বাবে ইতিমধ্যে দিয়া প্ৰপত্ৰখন উলিয়াই লওকচোন, চাই যাব কিন্তু দেই। ১ নম্বৰ, আপুনি কাম কৰা গাঁওখনত বা এলেকাটোত মুঠ কৃষিভূমি কিমান আছে হিচাপ এটা কৰি লৈ আমাক জনাওক। মোটামুটি হিচাপ এটা হ'লেও হ'ব। তাৰে বাৰী মাটি কিমান আৰু দ মাটি কিমান সেই হিচাপটো পৃথককৈ উলিয়াবচোন। এই হিচাপটো আমাৰ পৰিকল্পনা প্ৰস্তুতিৰ বাবে বৰ দৰকাৰী হ'ব। আমি জানো দ খেতি মাটিৰ হিচাপ উলিয়াবলৈ বৰ বেছি কষ্ট নহ'ব, পিছে বাৰী মাটিৰ হিচাপ উলিয়াওঁতে সামান্য কষ্ট হ'ব। নগৰাঞ্চলত খেতি উপযোগী বাৰী মাটিৰ হিচাপ লওঁতে থকা ঘৰৰ চৌহদৰ মাটিখিনিকো ধৰিব পাৰে। একোটা পৰিয়ালৰ সৰ্বাধিক আৰু সৰ্বনিম্ন মাটিৰ হিচাপ এটাও দিয়ে যেনে ধৰক গাঁওখনৰ এঘৰৰ আটাইতকৈ বেছি ৪০ বিঘা মাটি আছে আৰু এঘৰৰ আটাইতকৈ কম আধা বিঘা মাটি আছে। এই দুইটা তথ্যই যাতে আমাক দিয়ে। আপুনি বাছি লোৱা এলেকাটোত চৰণীয়া পথাৰ আছে নেকি? যদি আছে আনুমানিক হিচাপ এটা দিব। এলেকাটোত বানপানী অধ্যুষিত খেতি বাতি নকৰা চৰ চাপৰি আছে নেকি, যাক আমি ইংৰাজীত বেৰেন লেণ্ড বুলি কওঁ? যদি আছে আনুমানিক হিচাপ এটা দিয়ক। এলেকাটোৰ সমীপত অৰণ্য আছে নেকি? যদি আছে তাৰ নামো দিব। নদী আছে নেকি? যদি আছে সেই নদীখনৰ নামটো দিব। এলেকাটোৰ সমীপত পাহাৰ পৰ্বত আছে নেকি? যদি আছে তাৰ নামো দিব। এই তথ্যখিনি যুগুতাই ৭ ডিচেম্বৰ বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াওক। আকৌ কৈছোঁ, এই তথ্যখিনি যুগুতাই ৭ ডিচেম্বৰ বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াওক। আপোনালোকক দিয়া প্ৰপত্ৰখনত আমাৰ ইমেইলটোৰ ঠিকনা আৰু হোৱাটছআপ থকা টেলিফোন নম্বৰটোও দিয়া আছে, তালৈকে পঠিয়াব। নিজৰ ঠাইখিনিক ভাল পোৱা, নিজৰ কামৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ উপলব্ধি আপুনি প্ৰায় ১৫০ বছৰৰ পূৰ্বৰ হেনৰী ডেভিড থৰুৰ লেখনিৰ পৰাই পাব পাৰে। আমি সাধাৰণতে ভাবোঁ যে বহুমূলীয়া আৰু স্বৰ্গসুখৰ ঠাইবোৰ আছে
সৌৰজগতৰ কোনো এক সুদূৰ আৰু স্বৰ্গীয় কোণত, গণ্ডগোল আৰু অশান্তিৰ পৰা আঁতৰত। মই দেখিলোঁ যে মোৰ ঘৰখন ঠিক বিশ্বৰ তেনে এটা নিৰিবিলি অথচ চিৰনতুন আৰু পবিত্ৰ কোণত আছে। যদি সপ্তৰ্ষি মণ্ডল তাৰ ওচৰৰ গ্ৰহাণুপুঞ্জৰ ওচৰত বসতি কৰাৰ কোনো লাভ থাকে, তেন্তে মই প্ৰকৃততে তাতে বসতি কৰিছোৱেই। মোৰ ঘৰৰ পৰা ওলোৱা জ্যোতি চুবুৰীয়াই দেখে। কবি নৱকান্ত বৰুৱায়ো তাকেই ব্যক্ত কৰি গৈছে সবাতোকৈ আপোন নামৰ কবিতাটোৰ যোগেদি। আমি ভাল পাওঁ এই মাটিক, মাটিৰ মানুহক। মাটি কেতিয়াও ডাম্পিং গ্ৰাউণ্ড নহয়। মাটি সেউজীয়াৰ সপোনৰ ভেটি। মাটিৰ কৰ্ষণ কৰিলে সোণগুটি গজে। এই মাটিক ভাল পাওঁ আহক। শ্ৰোতাবন্ধু, আজিলৈ আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে। আমি জানো আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে আন বহুতো শ্ৰোতাই সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম ইতিমধ্যে কৰিয়েই আছে। আমি বিচাৰিছোঁ এই সুষমা বসুন্ধৰা অনুষ্ঠানটো তেওঁলোকৰ বাবেও মত প্ৰকাশৰ এক মঞ্চ হওক। গতিকে সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা সুষমা বসুন্ধৰা, মাৰফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন 786-003। ইমেইল যোগেও তেওঁলোকে আমালৈ লিখিব পাৰিব। আমাৰ ইমেইল আইডি হ'ল airdaak@gmail.com, অৰ্থাৎ airdak@gmail.com। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। অহা দেওবাৰে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।